জুবিন দা কেতিয়াৰ পৰা চব্জি দোকান দিয়া হ'ল আপুনি? চব্জি দোকান মই এনেও দিছো বৃন্দাবন ছুপাৰ মাৰ্টত। বোলে ইয়াত মই বিক্ৰী কৰিবলৈ অহা নাই, আচলতে কিনিবলৈ আহিছোঁ। আৰু এওঁলোক মোৰ চিনাকি চব, ওচৰতে থাকোঁ, মই সদায় ইয়াৰ পৰা বজাৰ কৰোঁ। তেতিয়াহ'লে মাজে মাজে মন কৰি ইয়াত বহোঁ। মানুহে এনেই ঘৰত বহি, চোফাত বহি, হোটেলত বহি কথা পাতে, প্ৰমোশ্যন কৰে। মই এইবিলাক মানুহ ভাল পাওঁ, এওঁলোকে বহুত কষ্ট কৰে। এটা পৰিকল্পনা কৰিছে, কাৰণ চাৰ্জশ্বিট যেতিয়া আমি দিম, চাৰ্জশ্বিটখন আদালতত যাব। আদালতত ইজনে সিজনে উকিলে সময় লৈ কেতিয়াবা বহুত দেৰিলৈকে জাষ্টিছটো দেৰি কৰি দিয়ে। অসমৰ ৰাইজে জাষ্টিছটো সোনকালে বিচাৰিছে। সেইকাৰণে বিজেপিৰ কেম্পেইন হ'ব যাতে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা হয়, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হয়, আৰু পানী নসৰাকৈ এখন যাতে চাৰ্জশ্বিট দিব পাৰে। বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা, ময়ো জুবিন আমিও জুবিন। এই গোটেই কেম্পেইনটো পজিটিভ কেম্পেইন হ'ব। প্ৰত্যেকটো বিজেপিৰ বিধায়ক থকা সমষ্টিত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব। জুবিন গাৰ্গৰ নামত বিধায়ক থকা প্ৰত্যেকটো সমষ্টিত আৰু ভূপেন হাজৰিকাৰ নামত 2খনকৈ সংগীত বিদ্যালয় হ'ব। এইটো বিজেপিৰ ইনিচিয়েটিভত হ'ব, চৰকাৰে নহয়। তৃতীয়তে, বিজেপিৰ সকলো সদস্যই ঘৰত এজুপিকৈ নাহৰ গছ লগাব, এইটো এটা। ঠিক তেনেদৰে আমি এটা 10 পইণ্ট পজিটিভ যিটো আন্দোলন কৰে, নিগেটিভ আন্দোলন আমি সকলোতে দেখা পাওঁ। বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন, যাৰ হেডলাইনটোৱে হৈছে ময়ো জুবিন আমিও জুবিন, এই শীৰ্ষক এটা আমি কেম্পেইন আৰম্ভ কৰিম। 23, 24, 25, 26, 27, 28 ৰাজপথত বিজেপিৰ সদস্যসকল থাকিব, যোনে ন্যায়ৰ প্ৰক্ৰিয়াক ক্ষিপ্ৰ কৰাৰ দাবী জনাব, কিন্তু সংবিধানৰ মাজেৰে, গণতন্ত্ৰৰ মাজেৰে, ন্যায়ালয়ৰ মাজেৰে। নেক্সট ফেজ আমাৰ কেম্পেইন আৰম্ভ হ'ব ময়ো জুবিন আমিও জুবিন, য'ত নেকি আমি জুবিনৰ আদৰ্শক আগত ৰাখি 10টা সমাজৰ কাৰণে প্ৰয়োজনীয় আমি কাম কৰিম জুবিনৰ সোঁৱৰণত। আৰু ইট উইল বি এ পজিটিভ কেম্পেইন। আমি যোৱা এটা মাহত ৰাজ্যখনত যিটো দেখিছোঁ, পোষ্টমৰ্টেম ৰিপৰ্ট ভুৱা হৈ যায়, মাটিত কয়েদি সোমাই আছে, মানুহে কয় এয়াৰ কণ্ডিশ্যনত ৰাখিছোঁ। এটা টিভি চেনেলে কয় 10 বছৰ আগত আমি গম পাইছিলোঁ নেকি অমুক বেয়া মানুহ, আমি তেতিয়াহে পঞ্চপাণ্ডৱ কৰিছিলোঁ। আৰে মই 10 বছৰ আগত মই গম পাইছিলোঁ নেকি? গতিকে ইজনৰ ফটো সিজনৰ ফটো ত'ত লগাই তেওঁলোকে কেম্পেইন কৰিলে। তেওঁলোকৰ ফটোটো ওলোৱাৰ লগে লগে তেওঁলোকে কৈ দিলে যে আমি 10 বছৰ আগত কেনেকৈ গম পাম। যদি আপোনালোকে গম নাপায় আমি কেনেকৈ গম পাম? তাৰমানে অসমখন যোৱা 1 মাহত আমি কমপ্লিট নেতিবাচক এটা মাইণ্ডছেট লৈছোঁ। কোনোবাই মাত্ৰ ক'বহে লাগে যে জেলত এয়াৰ কণ্ডিশ্যন, এইটো জেলত এয়াৰ কণ্ডিশ্যন হ'ব পাৰে নেকি? কিন্তু মানুহে বিশ্বাস কৰিলে, কাৰণ মানুহৰ মাইণ্ডটো, সাধাৰণ মানুহৰ মাইণ্ডটো নিগেটিভ কৰি দিয়া হৈছিল। বোলে পোষ্টমৰ্টেম ৰিপৰ্ট, কোনেও ৰিপৰ্টটোত চোৱাই নাই যে তাত চহীটোও নাই, নোহোৱাকৈ কৈ দিলে কেনেকৈ লিক হ'ল। মানুহে বিশ্বাস কৰি লয়। কিয় বিশ্বাস কৰি লয়? বহুতে নিজৰ লাইকছ বা নিজৰ ফেচবুকত লাইকছ বঢ়াবৰ কাৰণে, ইটো বঢ়াবৰ কাৰণে এনেকুৱা নিউজবোৰ দিয়ে। নিউজবোৰত 5, 6, 10,000 লাইকছ হয়। বিভিন্ন ধৰণৰ স্বাৰ্থত জুবিনৰ আদৰ্শটো ক'ৰবাত থাকি গ'ল, বিভিন্ন ধৰণৰ স্বাৰ্থত মানুহবিলাক নামি পৰিল। সেইকাৰণে বিজেপিৰ লক্ষ্য হ'ব যে আমি মানুহক আকৌ এবাৰ সংগঠিত কৰিম, যে এইখন অসম আমি কেতিয়াও বিচৰা নাই। আমি এখন অসম বিচাৰিছোঁ য'ত ন্যায়ালয়ে দ্ৰুতগতিত ন্যায় দিয়ক, অভিযুক্তৰ শাস্তি হওক, লগত অসমৰ উত্তৰ পুৰুষৰ বাবে যাতে জুবিনৰ আদৰ্শক আমি জীয়াই ৰাখিব পাৰোঁ। আন্দোলন কৰি আছিলে, হাতত জোৰ লৈ পেলাই সকলোৱে জনগোষ্ঠীয় চেণ্টিমেণ্টবিলাক লৈ পেলাই আজি দেউৰী সকলো লোকে। কিন্তু আজি অসমত আন্দোলন কিবা চলিছেনে? কিবা বিষয় লৈ ইছ্যু মানুহ ৰাখিছেনে? সকলো ফালে জুবিন গাৰ্গ হৈ গ'ল। নিৰ্বাচনৰ আগমুহূৰ্তলৈকে অসমত এটা ইছ্যু থাকিব, জুবিন গাৰ্গ। আৰু সেই জুবিন গাৰ্গ ইছ্যুটোত মানুহক ডাইভাৰ্ট কৰি পেলাই মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ 2 দিন আগত শ্যাম কানুৰ সিদ্ধাৰ্থক হয়তো গুলীয়াই এনকাউণ্টাৰ কৰি দিব পাৰে। 100 ফুটৰ এটা মূৰ্তি বনাই দিব, ভাৰতৰত্ন প্ৰদান কৰি দিব। ভাৰতৰত্ন দিলে, 100 ফুটৰ মূৰ্তি দিলে, আপোনাৰ এনকাউণ্টাৰ কৰি দিলে, মানুহ হ'ব বাহ 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 বাহ, হিমন্ত দাই আমাৰ জুবিন দাক ন্যায় দিলে, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ জিন্দাবাদ। সেই একেখিনি মানুহে তেওঁক আকৌ মুখ্যমন্ত্ৰী পাতিব। গতিকে এই গোটেই ক্ৰনলজিটো বুজিব চেষ্টা কৰক। আজি কোনো ইলেকশ্যন নেখেলাকে জুবিন গাৰ্গৰ 25 বছৰীয়া এজন মেনেজাৰ কেনেকৈ তেওঁ আজি বৈদেশিক মন্ত্ৰী হ'ল। এই বৈদেশিক মন্ত্ৰী হোৱাৰ যিটো নীতি,
কোনে ইভেণ্ট পাতিব, কোনে বৈদেশিক মন্ত্ৰী হৈ পেলাই কোনে ছিংগাপুৰলৈ নিব, এই গোটেইবিলাক এটা নেক্সাছ এটা গেম আগৰ পৰাই বহু ৩-৪ বছৰ আগৰ পৰাই ৰচনা কৰি থকা হৈছিলে। মাত্ৰ গৰিমা শইকীয়া গাৰ্গ লগত থাকিলে তেওঁক হত্যা কৰিব পৰা হোৱা নাছিলে। আমি কোৱা নাই হত্যা কৰিছে বুলি, মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে হত্যা কৰিছে বুলি। আৰু হত্যা সিদ্ধাৰ্থ শৰ্মাই কি খোৱা পানী বিহ ঢালিলে যে জুবিন গাৰ্গক তেওঁ হত্যা কৰিব? সিদ্ধাৰ্থ শৰ্মাক কোৱা হৈছে তই জীৱনটোত মেনেজাৰ কৰি কিমান পাবি? ১ কোটি ২ কোটি, তোক আমি ২০ কোটি ৫০ কোটি দিম, তই ডুবাইত ফ্লেট লৈ থাকিব পাৰিবি, নালাগে অসমত থাকিব। তই জুবিন গাৰ্গ নালাগে হয় মেনেজাৰ, তোক যিমানখিনি জুবিন গাৰ্গে দম দিলে বেয়াকৈ ক'লে তই সেইবিলাক তোৰ মনত আছে তোৰ, ইয়াক উৰাই দে। আমাৰ বিজেপি গভমেণ্ট নহ'লে হিলাব পৰা এটাই জেনজি আছে অসমত, সেইটো হৈছে জুবিন গাৰ্গ। গতিকে আমি চৰকাৰৰ বিৰুদ্ধে গৈ পেলাই বা চৰকাৰ সলনি কৰাৰ কাৰণে কোনো কথা ক'বলৈ যোৱা নাই, কিন্তু জুবিন গাৰ্গৰ নামত যদি ৰাজনীতি কৰা, পলিটিক্স কৰা তোমালোকে, তেনেহ'লে বন্ধু ক্ষমা কৰা নহ'ব। আৰু জুবিন গাৰ্গে জীয়াই থাকোঁতে কৈ গৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, ময়ে কাঞ্চনজংঘা। আৰু আজিৰ তাৰিখতো অসমত জুবিন গাৰ্গৰ অনুৰাগীৰ নামত যদি এটাও যদি আঁচোৰ আহে নহয়, সেই আঁচোৰৰ প্ৰতিটো হিচাপ কিন্তু অনাগত ২৬ৰ নিৰ্বাচনত লোৱা হ'ব। মই কোনো ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি এইখিনি কথা কোৱা নাই, এজন শিল্পী হিচাপে, এজন জুবিন গাৰ্গৰ অনুৰাগী হিচাপে কথাখিনি ক'লোঁ। আৰু কোনো মনে সজা কথা কোৱা নাই, এই কথাখিনিৰ লগত সম্পূৰ্ণ এভিডেন্স তথ্যগতভাৱে জড়িত আছে। টাৰ্চেম মিট্টালৰ লগত ৰিণিকী ভূঞা কি সম্পৰ্ক আছে, টাৰ্চেম মিট্টালৰ লগত সিদ্ধাৰ্থ শৰ্মা আৰু আমাৰ সঞ্জীৱ নাৰায়ণৰ কি সম্পৰ্ক আছে, এই গোটেই বস্তুবিলাক যি তদন্ত কৰিব বিচাৰিছে, এছাম মানুহক বাদ দি এছাম মানুহক ছিংগাপুৰলৈ গৈছে তেনেকুৱা নহয়। ছিংগাপুৰলৈ যোৱা প্ৰত্যেকজন ব্যক্তিক আপোনালোকে কৰায়ত্ব কৰক, একিউজ কৰক, সোধা পোছা কৰক, তেওঁলোকৰ বেংক একাউণ্ট ফ্ৰিজ কৰক। কিমান মানি লণ্ডাৰিং হৈছে, PMLA ছেকশ্যনত আমি আধাৰ দি গোচৰটো দিছোঁ। যিখিনি মানি লণ্ডাৰিং কেছত তেওঁলোকক যদি কৰায়ত্ব কৰে, আজি ৰিণিকী ভূঞা শৰ্মাৰ কিমান ব্লেক মানি আছে, সঞ্জীৱ নাৰায়ণৰ কিমান ব্লেক মানি আছে, টেক্সৰ উপৰি তেওঁলোকে কৰ ফাঁকি দি ক'ত নামে বেনামে কিমান পাহাৰ মাটি ভূমি বেদখল কৰি ৰিজৰ্ট খুলিছে, বাগান খুলিছে, কিবা কিবি খুলিছে আমি নাজানো, সেইবিলাক চব পোহৰলৈ আহিব। কিয় অকল শ্যামকানু মহন্তই যদি আজি মুখ খোলে, সিদ্ধাৰ্থ শৰ্মাই যদি মুখ খোলে, এইবিলাকৰ নাম কৰি দিব। সেইকাৰণে তেওঁলোকক আগতেই গুলিয়াই দিয়া প্লেনিং কৰি আছে। গতিকে বহুত বেছি দীঘলীয়া নকৰোঁ, আৰু জানি বা অজানি কিছুমান কথা কৈছোঁ, সেইখিনি গোটেইখিনি কথা আমি আৰক্ষীক সহযোগ কৰিছোঁ, আৰক্ষীৰ লগত আছোঁ। দেশৰ আইন ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে, আমাক সোনকালে ন্যায় লাগে। জয় জুবিন দা, জয় অসম।